নিৰ্বাচনী প্ৰচাৰৰ মাজতে জনপ্ৰতিনিধিৰ অশোভনীয় আচৰণ কংগ্ৰেছৰ নিৰ্বাচনী সভাত নিজকে গুণ্ডা বুলি পৰিচয় দিলে বিধায়ক একে ৰছিদ আলমে এআইডিএফৰ কৰ্মীক উদ্দেশ্যি গোৱালপাৰা পূব সমষ্টিৰ বিধায়কগৰাকীৰ ভাবুকি গোৱালপাৰাত মই এক নম্বৰ গুণ্ডা মোৰ দৰে গুণ্ডা কোনো নাই এতিয়াও সময় আছে নিৰ্বাচনী প্ৰচাৰ নকৰাকৈ ঘৰতে বহি থাকক গোৱালপাৰাৰ মইলা পথাৰত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰ সভাত এই ধৰণৰ মন্তব্য কৰিলে বিধায়কগৰাকীয়ে তুই নাজানা মত রশিদর নিচিনা গুন্ডা কোনেও নাই যদি গুন্ডা হিসাবত হিসাব করে এক নম্বর গুন্ডা মই আমি গুন্ডামি করো বিজেপির লগত আমি গুন্ডা করি কংগ্রেসের লগত আমি গুন্ডামি করো রুজবেল্লাবাদ ফোরনের দফার লগত এই যাকে তুই কি রে তুই নাজানা মত তুই মোর হবা না মই আজি হাত ধন্য দিছো দেখিছে এতিয়া আমাৰ বিপদ ইয়াতে আহি যেতিয়া কল কব হুজুৰে ৰাতি ফোন কৰিব এই ইমান টাকা খাইছা বেটা এনে ইমান কথা কল একো নকৰি তহঁতে বুজি পাইছে না কাৰণ গম পাইছে শুনক ইয়াতে যে আহিছে কিয় মই যে ইয়াতে ইমান কথা কৈ গৈ আছো ইমানখিনি কথা কলো এওঁলোক দুজনক ৰাতি ফোন কৰিব এই এমএলএ যে ইমান কথা পাতিল ইমান কথা পাতিল তহঁতে একো কিয় নকলি বুজি পাইছে না এতিয়া ৰাতি কব মই খেদি গৈছিলো চাকৰি বচাব নহলে টকা ঘূৰাই লব বাৰী ঘৰ বিক্ৰী কৰিব লাগিব বুজি পাইছে এইটো বেমাৰ মই চব জানো ৰাতিপুৱাৰ পৰা ৰাতিলৈ মানুহৰ লগত থাকক কাৰ কি বেমাৰ চব জানো এতিয়াও সময় আছে ঘৰত বহি থাকক এমপিএফৰ হৈ কেম্পিং নকৰক তেতিয়াহ'লে মই কিবা ৰাইজক সুধি মই বিবেচনা কৰিম